কিয় ৰাজহুৱা সম্পত্তি এটা তেনেকে তেওঁলোকে যে গুহালি তৈয়াৰ নোহোৱাকে কিয় গৰু আনিলে চমৎকাৰ দেখুৱাবৰ কাৰণে হুৰমুৰ কৰে নেকি চৰকাৰে পদ্মজ হাজৰিকাৰ কথা মুখ্যমন্ত্ৰীৰ লগত নিমিলে মুখ্যমন্ত্ৰীৰ কথা দিলীপ শইকীয়াৰ লগত নিমিলে দিলীপ শইকীয়াৰ কথা জয়ন্ত মল্লৰ লগত নিমিলে পদ্ম হাজৰিকা যিজন বিধায়ক তেওঁৰ ওপৰত যদি কোনোবা আঙুলি উঠায় পুলিচৰ অপব্যৱহাৰ কৰি ভয় ভুকি দি পেলাই মানুহক ঘৰৰ পৰা উঠাই দিব মই এটা কথা কৈছো গৰু খুঁটিৰ যিবিলাক গাই কৈছে যে কোনোবা দিলীপ শইকীয়াই দুজনী লৈ গৈছে কোনোবাই 20 জনী লৈ গৈছে কিয় ৰাজহুৱা সম্পত্তি এটা তেনেকে তেওঁলোকে যে গুহালি তৈয়াৰ নোহোৱাকে কিয় গৰু আনিলে তাৰমানে চমৎকাৰ দেখুৱাবৰ কাৰণে হুৰমুৰ কৰে নেকি চৰকাৰে এক দুই নম্বৰ কথাটো হৈছে পদ্মজ হাজৰিকাৰ কথা মুখ্যমন্ত্ৰীৰ লগত নিমিলে মুখ্যমন্ত্ৰীৰ কথা দিলীপ শইকীয়াৰ লগত নিমিলে দিলীপ শইকীয়াৰ কথা জয়ন্ত মল্লৰ লগত নিমিলে মই এটা কথা ক'ব বিচাৰিছো যে গৰু কিজনী বচাবৰ কাৰণে দিয়া হৈছিল এখন ইংৰাজী কাগজত বিজ্ঞাপন দি মই কৈছো যদি গৰু বিলাক যদি দিয়ে দিবলগীয়া হৈছিল কিমান অসমত গোপালক আছিল যিসকল গোপালকৰ এটা নিজৰ গৰু ৰখাৰ এটা তেওঁলোকৰ এটা প্ৰশিক্ষণ আছে তেওঁলোকক নিদি এই নদাই ভদাই এই যে যিবিলাকে গৰুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা এই সকলক গৰুবিলাক কিয় সমজাই দিয়া পদ্ম হাজৰিকা যিজন বিধায়ক তেওঁৰ ওপৰত যদি কোনোবা আঙুলি উঠায় পুলিচৰ অপব্যৱহাৰ কৰি ভয় ভুকি দি পেলাই মানুহক ঘৰৰ পৰা উঠাই দিব মই আজি ৰাতিপুৱা ফেচবুক পোষ্টতো লিখিছো আমাক জননেতা লাগে আৰু মই সেইকাৰণে কৈছো যে এই গোটেই কথাখিনি আপোনাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যাতে কোনো কাৰণতে যাতে মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি পেলাই যাতে মানে মানুহক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছো মই এটা কথা কৈছো গৰু খুঁটিৰ যিবিলাক গাই কৈছে যে কোনোবা দিলীপ শইকীয়াই দুজনী লৈ গৈছে কোনোবাই 20 জনী লৈ গৈছে কিয় ৰাজহুৱা সম্পত্তি এটা তেনেকে তেওঁলোকে যে গুহালি তৈয়াৰ নোহোৱাকে কিয় গৰু আনিলে তাৰমানে চমৎকাৰ দেখুৱাবৰ কাৰণে হুৰমুৰ কৰে নেকি চৰকাৰে এক দুই নম্বৰ কথাটো হৈছে পদ্মজ হাজৰিকাৰ কথা মুখ্যমন্ত্ৰীৰ লগত নিমিলে মুখ্যমন্ত্ৰীৰ কথা দিলীপ শইকীয়াৰ লগত নিমিলে দিলীপ শইকীয়াৰ কথা জয়ন্ত মল্লৰ লগত নিমিলে মই এটা কথা ক'ব বিচাৰিছো যে গৰু কিজনী বচাবৰ কাৰণে দিয়া হৈছিল এখন ইংৰাজী কাগজত বিজ্ঞাপন দি মই কৈছো যদি গৰু বিলাক যদি দিয়ে দিবলগীয়া হৈছিল কিমান অসমত গোপালক আছিল যিসকল গোপালকৰ এটা নিজৰ গৰু ৰখাৰ এটা তেওঁলোকৰ এটা প্ৰশিক্ষণ আছে তেওঁলোকক নিদি এই নদাই ভদাই এই যে যিবিলাকে গৰুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা এই সকলক গৰুবিলাক কিয় সমজাই দিয়া পদ্ম হাজৰিকা যিজন বিধায়ক তেওঁৰ ওপৰত যদি কোনোবা আঙুলি উঠায় পুলিচৰ অপব্যৱহাৰ কৰি ভয় ভুকি দি পেলাই মানুহক ঘৰৰ পৰা উঠাই দিব মই আজি ৰাতিপুৱা ফেচবুক পোষ্টতো লিখিছো আমাক জননেতা লাগে আৰু মই সেইকাৰণে কৈছো যে এই গোটেই কথাখিনি আপোনাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই যাতে কোনো কাৰণতে যাতে মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি পেলাই যাতে মানে মানুহক হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে মই অনুৰোধ জনাইছো